Hello everyone, good morning. কি খবৰ সকলোৰে? সকলো ভালে আছে। অন্য এটা ভিডিঅ'ৰ দৰে আজিও ভিডিঅ' এটা বনাবলৈ লৈছোঁ। সৰু সুৰাকে কিনো বনাম আৰু ৰুমটোৰ ভিতৰতে সৰু সুৰাকে যিখিনি কাম কৰোঁ আমি তাৰে ওপৰত ভিডিঅ' বনাব লাগিব, যিহেতুকে কণ্টেণ্ট বনাই দিবই লাগিব ইউটিউবত। সো ভিডিঅ'টো অন্য দিনৰ দৰে আজিও চাব বুলি আশা কৰিলোঁ। যোৱাকালি ৰাতি মই তিয়াইছিলোঁ মগুখিনি ধুনীয়াকৈ এবাৰ ধুই লৈছিলোঁ, ধুই পেলাই পানীত তিয়াই থৈছিলোঁ। এয়া চাওকচোন সৰু সৰু গজালি ওলাই গ'ল। আৰু মগুটো কিমান আমাৰ স্বাস্থ্যৰ কাৰণে ভাল সেইটোতো সকলোৱে জানে, নকলেও গম পাব। যদি কেঁচাই মগু খাবলৈ দিওঁ নাখায় সিহঁতি, সেইকাৰণে ভাবিছোঁ আজি তৰকা টাইপ বনাই দিওঁ, মানে পুৰিৰ লগত টিফিনত দি পঠাম আৰু খুৱাইও পঠাম ভাতৰ লগত। চ' এতিয়া মই পটাপট এইখিনি বইল কৰিবলৈ পাতি দিওঁ। এইখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ, ধুই পেলাই কুকাৰত দি দিছোঁ। এতিয়া মই গেছত বহাই দিম, এইখিনি চিটি মাৰিবলৈ দিম, 4টামান চিটি মাৰিম, ধুনীয়াকৈ সিজিবলৈ দিম। ইয়াত নিমখ হালধি দি দিম। এতিয়া কেমেৰাটোতো আৰু চব সময়তে হাতত ধৰি থাকিব নোৱাৰোঁ, আধা বজাত তোমাক দেখাই যাম আৰু নে কি কয় গাইছ। ইয়াত মই আলু নিদিওঁ, চিম্পলকৈ বনাই দিম। এইখিনি ৰেডি কৰি আছোঁ। এয়া মোক বইল হৈ গ'ল, মোৰ দেখিছে মগুখিনি বইল কৰিলোঁ আৰু এইফালে মছলা ভাজি আছোঁ। এই মছলাখিনিকে মই ফ্ৰাই কৰি আছোঁ। মছলাত মই ব্যৱহাৰ কৰিছোঁ, প্ৰথম তেলতটো কেঁচা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, তাৰপিছত বিলাহী দিছোঁ, পকা বিলাহী কাটি লৈছোঁ, তাৰপিছত অকণমান কাশ্মীৰী লাল মিৰ্চ পাউডাৰ অকণমান দিছোঁ কালাৰৰ কাৰণে, ধনিয়া পাউডাৰ অকণমান, জিৰা পাউডাৰ অকণমান, সেয়াই ব্যৱহাৰ কৰিছোঁ, বেলেগ একো ব্যৱহাৰ কৰা নাই বিশেষ। এইখিনি মই ভাজা হৈয়ে গৈছে, তেল ওলাইছে দেখিছে মছলাৰ পৰা। এইখিনিতে মই ঢালি দিম। গেছটো লেতেৰা হৈ গৈছে, আপুনি মাইণ্ড নকৰিব, বনালে এনেও লেতেৰা হয়েই। একেবাৰে বনাই মই চাফা চিকুণ কৰোঁ আৰু এইখিনিতে মই এনেকৈ ঢালি দিওঁ। আপোনালোকে এতিয়া কমেণ্টত নক'ব যে কেৰাহীখন ইমান লেতেৰা। এখন কেৰাহী বহুত বছৰৰ কেৰাহী হয়, ছাইডবিলাক মানে ক'লা হৈ গৈছে। আমি জুইটো ব্যৱহাৰ কৰিছিলোঁ আগতে য'ত আছিলোঁ, তাত আমি মানে জুইত ব্যৱহাৰ কৰিছিলোঁ কাৰণে এইবিলাক ক'লা পৰি গৈছে। বহুত মাজিব চেষ্টা কৰোঁ কিন্তু নাযায় কেৰাহীখন। এইখন মানে মেদ উকলিছে আৰু এইখনক পেলাই দিব বেয়া লাগিছে। এইখনত বনাই মানে ভাল লাগে কিবা এটা। কম তেলতে চব্জিখিনিও বহুত ধুনীয়াকৈ বনাব পাৰি আৰু সেইকাৰণে কেৰাহীখন মানে পেলাই দিব বেয়া লাগে। যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে ব্যৱহাৰ কৰি থাকোঁ, একেবাৰে অন্তিম সময় হ'লে ইয়াক দলিয়াই দিম। এইখিনিতে ভালকৈ উতলাম। এইটো চাহী গৰম মছলা দেখিছে, ছানৰাইজৰ চাহী গৰম মছলা। যেতিয়া মই গেছটো অফ কৰিম তাৰ আগে আগে মই অকণমান চাহী গৰম মছলা এড কৰি দিম, খাবলৈ তেতিয়া বিৰাট টেষ্টি হয়। এইখিনি উতলি থাকক, তেতিয়ালৈকে মই আটা কেইটামান মাৰি লওঁ। বহুত ঘামিছোঁ, গৰম গুপগুপীয়া গৰম এটা মাৰিছে, একদম পূৰা ঘাম চাম পূৰা বৈ গৈছে, জোল বৈ গৈছেগৈ। কি ক'ব আৰু, কেইটামান আটা মাৰি লওঁ। মোৰ তৰকাৰীখিনি ৰেডি হৈ গ'লে চাওক। এতিয়া গেছটো বন্ধ কৰি দিওঁ মই। এই এনেকৈ পানী পানী দেখিছোঁ যে অলপ পিছত আৰু ডাঠ হৈ যাব, মানে গোটা বান্ধি যাব। পুৰি বনাবলৈ এতিয়া ৰুটি বেলি আছোঁ। লুচি বনাই দিওঁ, লুচিৰ লগত আজি তৰকা খাব পাব আজি ন স্কুলত। ঘৰটো যে যি লেতেৰা হৈ আছে, সদায় চাফা কৰোঁ। স্কুললৈ সিহঁতক পঠোৱাৰ পিছত দিনটো ভালে থাকে, ৰাতিপুৱালৈ আকৌ সেই একেই অৱস্থা। কেনেকৈ ইমান লেতেৰা হয় ক'বই নোৱাৰোঁ ঘৰটোৰে। এতিয়া সিহঁতক পঠাই পেলাই আকৌ কাম আছে, কাপোৰ ধুবলৈ আছে, ঘৰ মোচা, ঘৰ ঝাৰু দিয়ে। সদায় একে সোপা কামেই কিমান কৰিম আৰু দেই। লগতে সিহঁতৰ নোম চুমবিলাক সৰে, চুলি তুলি লক্ষীহঁতৰ। মই এইদৰে পুৰি বেলিছোঁ, অকণমান ৰিফাইন দি পেলাই। ইয়াতে পুৰি বনাম ন, সেই ৰিফাইন গৰম কৰি দিছোঁ, অকণমান লৈ পেলাই লগাই পুৰিখিনি বেলিছোঁ। শুকান লগোৱা নাই। বেগতো ভৰাই দিবা নেকি? এনেকুৱা ইমান মৰমৰ ভাইটি ক'ত পাবি তই, হা? পানী ল'ৰাটোৱে ভৰাই দিওঁ, একেবাৰে বেগতো ভৰাই দিছে। তাই কিমান ইজি কৰি দিছে। বাবুৱে বহুত কাম কৰি দিয়ে আমাৰ ল'ৰাটোৱে দেই। ছোৱালীয়ে নকৰে, মোক ল'ৰাটোৱে বহুত সহায় কৰি দিয়ে। ডাষ্টবিন পেলাই দিব, বাবু এইটো কৰাচোন সি কৰি দিব, সিটো কৰাচোন কৰি দিব। ল'ৰাটোকে চিঞৰে আৰু বাপেকে ল'ৰাটোকে চিঞৰে।
কি কাম কৰি দিয়ে যে কিন্তু মই বদলি আমি একোৱে নাপাওঁ একোৱে নোপোৱা তোমাক মই আইচক্ৰীম নোখোৱা হা খোৱা নে নোখোৱা যিটোকে লাগে বুলি কয় সেইটোকে লাগিব কিনি পেলাই খাবলৈ তুমি আকৌ যিটো বিচাৰিবা সেইটো দিব নোৱাৰা নাই এইটো মোৰ ল'ৰা কাম কৰি দিয়ে বহুত সহায় কৰি দিয়ে এতিয়াও মোক কেমেৰা ধৰি দিছে মাইনা চাওঁ তাই আজি বড়ো ডান্স কৰিব যে তাৰ কাৰণে তাই ৰেডি হৈ আছে তাইক বড়ো ডান্সৰ কাৰণে ড্ৰেছটো তাই পিন্ধিছে প্ৰথমবাৰৰ বাবে এনেকৈ পিন্ধাইছোঁ তাই বেছিকৈ পিন্ধিছে বাৰু তাই নিজে পিন্ধিব ট্ৰাই কৰিছে মোবাইলত চাই পেলাই আৰু মই অকণমান হেল্প কৰি দিছোঁ সেইজনী আমাৰ ছোৱালী ৰেডি তাই মই পুৰিকেইখন বনাই লওঁ ফুলা ফুলা পুৰি পুৰা ফুলা ফুলা পুৰি মোৰ ৰেডি হৈ গ'ল মানে ডিছ এখন দিয়াচোন এইটো টিফিনকেইটা উলিয়াই দিয়া চব্জিটো কিহত দি তোমাক এতিয়া এতিয়া ৰাস্তাত থ'ব গৈ আছে সিহঁতক দেৰি হৈ গ'ল 8টা বাজি গ'ল পটাপট তলত থ'ব যাই আছোঁ মই দৌৰি দৌৰি যাওঁ বাই 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 দিয়া গাড়ী আহি গ'ল এয়া মই এতিয়া খাবলৈ লৈছোঁ পুৰি আৰু চব্জি খাবলৈ লৈছোঁ এয়া একদম 4খন বনাই আনিছোঁ ডাঙৰ ডাঙৰকৈ দেখিছেনে নাই গাইজ মই এতিয়া এইখিনি খাই লওঁ ঘৰখিনি ঝাৰু মৰা হৈ গ'ল বাকী কাপোৰ ধুবলৈ বাকী আছে ধুই থাকিম প্ৰথমতে পেট পূজা পিছত বাকীবোৰ কাম নে কি কয় গাইজ এতিয়া মই খাওঁ আপোনালোকক দেখাই একদম ৰেষ্টুৰেণ্ট ষ্টাইলত হৈছে দেই চাওক মজা